সহজতে পোৱা বস্তু বেছি দিনলৈ টিকি নাথাকে, কিন্তু যি বস্তু বেছি দিন টিকি থাকে সেই বস্তু কেতিয়াও সহজতে পোৱা নাযায়। আনৰ মুখৰ পৰা শুনা কথা তৎক্ষণাত বিশ্বাস নকৰাই ভাল, কাৰণ সত্যৰ তুলনাত মিছা কথাৰ প্ৰচাৰ বেছি। মা শিক্ষিত হওক বা নহওক, পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক মায়েই। বন্ধুত্বৰ মাজেৰে খঙক জয় কৰিব পাৰি, শান্ত স্বভাৱেৰে দুষ্টক দমন কৰিব পাৰি, আৰু সত্যৰে মিছাক জয় কৰিব পাৰি। কোনোবাই যদি আপোনাক অন্ধভাৱে বিশ্বাস কৰে, তেওঁক কেতিয়াও কষ্ট নিদিব, কাৰণ বিশ্বাস হেৰাই গলে মানুহৰ জীয়াই থকাৰ ইচ্ছাও হেৰাই যায়। নিজকে ভালে ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ বেয়া সময়ত আপোনাক কোনেও আপোনাৰ ভালৰ বাবে চিন্তা নকৰে। পিতৃৰ টকাৰে লাহ বিলাস কৰা কোনো আনন্দ নাই, পিতৃৰ টকাক লৈ অহংকাৰ কৰিও কোনো লাভ নাই। আচল আনন্দ তাতহে পোৱা যায় যেতিয়া টকা নিজৰ উপাৰ্জনৰ হ'ব আৰু অহংকাৰ আপোনাৰ পিতৃয়ে কৰিব। হিংসা কৰি আনৰ ক্ষতি সহজে কৰিব পাৰি, কিন্তু কোনো দিনেই নিজৰ উন্নতি কৰিব নোৱাৰি। জীৱন হ'ল চিয়াহীৰে অঁকা এখন ছবি, যাৰ কোনো অংশ ৰবৰেৰে মোহাৰিব নোৱাৰি। এগৰাকী সুন্দৰীৰ কাষত আপুনি 2 ঘণ্টা বহি থাকক, সময় কেনেকৈ পাৰ হয় আপুনি গমেই নাপাব। কিন্তু যদি প্ৰচণ্ড গৰমত ৰাস্তাৰ মাজত 2 মিনিট খোজকাঢ়িবলগীয়া হয়, এনে লাগিব যেন আপুনি 2 মিনিট নহয় 2 ঘণ্টা ধৰি খোজকাঢ়ি আছে। এইটো অপ্ৰিয় হলেও সত্য। নিজকে নিয়ন্ত্ৰণ কৰক, তাৰ পিছত আনক অনুশাসন কৰিব। নিজে নিয়ন্ত্ৰিত হলে আনকো নিয়ন্ত্ৰণ কৰিব পাৰিব, কিন্তু নিজক নিয়ন্ত্ৰণ কৰা খুবেই কঠিন। এখন কিতাপ 100 জন মানুহৰ সমান, কিন্তু এজন ভাল বন্ধু এটা পুথিভঁৰালৰ সমান। আপুনি এটা চৰাই পোহক, সেইটো এদিন উৰি গুচি যাব। এটা কাছ পোহক, সেইটোও গুচি যাব পাৰে, কিন্তু আপুনি যদি এজোপা গছ পুলি ৰোপণ কৰে, গুচি যোৱা সেই চৰাইটোৱে আহি গছজোপাত বাঁহ সাজিব, কাছটোৱে আহি গছৰ ছাঁত জিৰণি ল'ব। নিজৰ হতাশাৰ বাবে আনক কেতিয়াও দোষ নিদিব, বৰঞ্চ নিজকে দোষ দিয়ক, কাৰণ আপুনি আনৰ পৰা বেছি আশা কৰিছিল। জীৱন যুঁজত সকলো সময়তে শক্তিশালী মানুহেই জয়ী নহয়, সেইজনৰহে জয় হয় যি ভাবে যে মই জিকিব পাৰিম। কাৰো ওচৰত নিজৰ গুণ বখনাৰ প্ৰয়োজন নাই, কাৰণ যি আপোনাক ভাল পাব তেওঁৰ এইবোৰৰ প্ৰয়োজন নাই, আৰু যিয়ে আপোনাক ঘৃণা কৰিব সেইজনেও এইবোৰ বিশ্বাস নকৰে। অকলশৰীয়াকৈ আগবাঢ়িলে আপুনি যি শিকিব, পৃথিৱীৰ কোনো ভাল কিতাপে সেই শিক্ষা আপোনাক দিব নোৱাৰে। কাৰোবাক ভাল পালে এনেকৈ ভাল পাওক যাতে তেওঁ কষ্ট পালে প্ৰথমে আপোনাকেই বিচাৰে। ভাগ্য বুলি এই সংসাৰত একোৱেই নাই, যি আছে সেয়া কেৱল কৰ্মৰ ফল, যি ফল প্ৰত্যেকৰে চেষ্টা আৰু যত্নৰ ওপৰত নিৰ্ভৰ কৰে। সম্পৰ্ক হ'ল বিদ্যুতৰ তাঁৰ সংযোগৰ দৰে, যদি ভুলভাৱে সংযোগ কৰা হয় তেন্তে গোটেই জীৱনত চক দিব, আৰু যদি সঠিকভাৱে সংযোগ কৰা হয় গোটেই জীৱন পোহৰাই তুলিব। এই যুদ্ধত জয় হোৱাটো খুবেই অসম্ভৱ, যি যুদ্ধত আপোন মানুহবোৰ শত্ৰুপক্ষৰ দালাল হয়। গোটেই পৃথিৱীখনতে বিচাৰক সেই মানুহজনক যি আপোনাৰ আবেগ আৰু ভাল পোৱাৰ উপযোগী। বিচাৰি পাব জানো? কেতিয়াও নাপায়। মনত ৰাখিব, আপোনাৰ আবেগ আৰু ভাল পোৱাৰ সকলোতকৈ উপযুক্ত ব্যক্তি আপুনি নিজেই। মানুহৰ গোটেই জীৱনটো হৈছে এটা সৰল অংক, যিমানেই সময় বাগৰিব সিমানেই আমি তাৰ সমাধানৰ দিশে আগবাঢ়ি যাম। যদি আপুনি বহুত বেছি সফলতা অৰ্জন কৰিব বিচাৰে তেন্তে ব্যৰ্থ হোৱাৰ বাবেও সাজু হওক, কাৰণ বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতহে নিজৰ দুৰ্বলতা বুজা যায়, আৰু দুৰ্বলতাৰ সমাধান কৰিব পাৰিলেই ডাঙৰ সফলতা অৰ্জন কৰিব পৰা যায়। যদি আপুনি কোনো এটা কাম কৰিবলৈ অত্যাধিক সময় লয় তেন্তে আপুনি সেই কাম কেতিয়াও কৰিব নোৱাৰে। সেইবাবে বুদ্ধিমানৰ কাম হ'ল চিন্তাত বেছি সময় খৰচ নকৰি নিৰ্দিষ্ট কামটো আজিৰ পৰাই আৰম্ভ কৰা। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে কোনো এটা কাম কৰাৰ আগতেই আমি হাৰ মানি লওঁ। সফল হোৱাৰ সকলোতকৈ ভাল উপায় হৈছে ব্যৰ্থতাৰ পিছত পুনৰ চেষ্টা কৰা। জীৱনত আগবাঢ়িবলৈ ৰাস্তা দুটা, হয় আপুনি আশে-পাশে যি হৈছে সেয়া মানি চলক, নহলে সেয়া পৰিৱৰ্তন কৰিবলৈ থিয় দিয়ক। ভাল কিতাপ আৰু ভাল মানুহক সহজেই বুজিব নোৱাৰি, ভালদৰে জানিব লাগিব, পঢ়িব লাগিব, তেতিয়াহে ভালদৰে বুজিব পাৰি। এটা চাকিৰে 1000টা চাকি জ্বলালেও সেই চাকিটোৰ পোহৰ কমি নাযায়, ঠিক সেই
সেইদৰে সুখবোৰ সকলোৰে সৈতে বিলাই দিলেও সেই সুখ কমি নাযায়, বৰঞ্চ বাঢ়িহে যায়। আমি সকলোৱে ভাল মানুহৰ সন্ধান কৰোঁ, কিন্তু নিজেই ভাল হোৱাৰ কেতিয়াও চেষ্টা নকৰোঁ। যাৰ নিজৰ কোনো যোগ্যতা নাথাকে তেওঁহে আনৰ সমালোচনা কৰে। ভুলতো কেতিয়াও ঘনে ঘনে আত্মীয়ৰ ঘৰলৈ নাযাব। আপুনি সহজলভ্য নহয়, সেয়া সদায় মনত ৰাখিব, তেতিয়াহে আপুনি সন্মান পাব। নিমন্ত্ৰণ জনালেও 3জন মানুহৰ ঘৰলৈ কেতিয়াও নাযাব। 1. যি খাবলৈ দি হেকান পাৰে, অৰ্থাৎ আপুনি যে তেওঁৰ ঘৰত কিবা খাইছিল বা তেওঁৰ পৰা কিবা লৈছিল সেয়া বেলেগৰ আগত কৈ ফুৰে। 2. যিজনে অসৎ উপায়েৰে ধন আহৰণ কৰে তেওঁৰ ঘৰতো ভৰি নিদিব। 3. সেইজনৰ ঘৰলৈ মাতিলেও নাযাব যি মুখৰ আগত প্ৰশংসা কৰি আনৰ আগত বদনাম গায়। যেতিয়া আপোনাৰ ওচৰত বহুত টকা থাকিব তেতিয়া আপুনি পাহৰি যাব আপুনি কোন, আৰু যেতিয়া আপোনাৰ হাতত ফুটাকৰি এটাও নাথাকিব তেতিয়া পৃথিৱীয়ে পাহৰি যাব আপুনি কোন। সাফল্য অৰ্জনৰ 3টা চৰ্ত: 1. আনৰ পৰা বেছিকৈ জানিবলৈ চেষ্টা কৰা। 2. আনতকৈ বেছি কাম কৰা। 3. আনৰ পৰা আশা কমকৈ কৰা। পোহৰত অকলে খোজ কঢ়াতকৈ আন্ধাৰত বন্ধুৰ সৈতে খোজ কঢ়াই ভাল। ভিডিঅ'টো আজিলৈ ইমানেই। ইমান সময় আপুনি কথাখিনি মন দি শুনাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ভিডিঅ'টোৰ কোনটো কথাই আপোনাক মন চুই গ'ল এবাৰ কমেণ্টত উল্লেখ কৰিব বুলি আশাৰে বাট চাই ৰলো। লগতে এটা লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো। ধন্যবাদ।